আমাৰ দুইজনকে ৰাজনৈতিক সচিব হিচাপে দায়িত্ব অৰ্পণ কৰিছে আৰু আজি আমি ইয়াত আমাৰ মাংগলিক কৰ্ম কৰি পেলাই আজি ইয়াতে আমি আমাৰ এই কক্ষটোত আমি পূজা অৰ্চনা কৰি পেলাই আজি আমি আনুষ্ঠানিকভাৱে ইয়াত বহিবলৈ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আজিৰ পৰা আমি তৰংগ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে 11টাৰ পৰা 2টা বজালৈকে আমি দুইজনে ইয়াতে থাকি পেলাই মানুহৰ যিখিনি সমস্যা আছে বা দলীয় কাৰ্যকৰ্তাসকলৰ যিখিনি কথা থাকে বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাবলৈ কাৰণে তেওঁলোকে যি চেষ্টা কৰে বা বিচাৰে তেওঁলোকে যাতে আহি পেলাই আমাক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাখিনি যাতে আমাৰ ওচৰত ক'ব পাৰে উপস্থাপন কৰিব পাৰে তাৰ কাৰণে এই ব্যৱস্থাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে আৰু চবতকৈ ডাঙৰ কথা এটা আমি সকলোৱে এইটো অনুভৱ কৰোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা জনসম্পৰ্ক যথেষ্ট মানে তেওঁৰ আমি যদি কওঁ সক্ৰিয়ভাৱে তেখেতৰ জনতাৰ লগত এটা সম্পৰ্ক ৰাখিবলৈ কাৰণে চেষ্টা কৰে আমি দেখোঁ বিভিন্ন সময়ত কোনোবা মুখ্যমন্ত্ৰী বা তেনেকুৱা ৰাজনৈতিক নেতাৰ সুৰক্ষা বেষ্টনীৰ বাবে সাধাৰণ জনতাই তেখেতক পাবলৈ কাৰণে সক্ষম নহয় কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যতিক্ৰম তেখেতে আমি দেখোঁ ৰাজনৈতিক মঞ্চত সভা সমিতিত তেখেতে বক্তব্য ৰখাৰ পিছত গৈ পেলাই জনসাধাৰণৰ ওচৰত গৈ পেলাই তেওঁলোকৰ কাষৰ পৰা তেওঁলোকৰ মনৰ কথাখিনি বুজিবলৈ কাৰণে চেষ্টা কৰে আৰু ঠিক তেনেকুৱা মোৰ মনত আছে এগৰাকী ৰাষ্ট্ৰীয় জ্যেষ্ঠ সাংবাদিকে এটা কথা কৈছিলে তেখেতৰ ওপৰত যে ভাৰতবৰ্ষত এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী আছে যাক ৰাতি 3টা বজাতেই হওক বা 2টা বজাতে যদি কোনোবাই হোৱাটছআপত এটা মেছেজ কৰে 2 ছেকেণ্ডৰ ভিতৰত ৰিপ্লাই আহে আৰু সেইগৰাকী মুখ্যমন্ত্ৰী হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সেই তেনেকুৱা এগৰাকী মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দায়িত্ব আমাক দিছে আৰু তেখেতে এইকাৰণে দিছে যে দলৰ কাৰ্যকৰ্তাসকলে তেখেতক যদি লগ পাব বিচাৰে তেখেতসকলৰ যি সমস্যা আছে সেইখিনি যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত লৈ যাব বিচাৰে তেতিয়াহ'লে আমাৰ মাধ্যমেৰে তেখেতসকলে এইখিনি লৈ যাব পাৰিব ৰাইজৰ জনতাৰ অসমৰ ৰাইজৰ যদি কিবা তেনেকুৱা সমস্যা আছে আমাক লগ ধৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকৰ মনৰ কথাখিনি ক'ব পাৰিব সেইকাৰণে মই ভাবোঁ এই যি দায়িত্বটো আমাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰ্পণ কৰিছে আমি আমাৰ যি ৰাজ্যিক কাৰ্যালয়ত আছে আমি আজিৰ পৰা ইয়াতে আমি বহি এই কামখিনি আমি সুচাৰুৰূপে কৰিবলৈ কাৰণে আমি চেষ্টা কৰিম আৰু যি সম্পৰ্ক দলৰ আৰু মুখ্যমন্ত্ৰীৰ লগত যি সম্পৰ্ক সাধাৰণ জনতাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সেই সেতুটো আমি বনাবলৈ কাৰণে আমি চেষ্টা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221